অফ ভেকেন্সি গতিকে আমাৰ যদি ভেকেন্সি থাকে আমি নিশ্চয় বেলেগ লিষ্ট উলিয়াম যদি ভেকেন্সি নাথাকে তেতিয়াহ'লে আমি কেনেকে উলিয়াম যিখিনি পদ এছামে কৈ আছে যে এতিয়া বহুত পোষ্ট খালী হ'ব বহুত পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট নতুনকৈ খালী হ'ব সেইখিনি আমি এডভাৰটাইজমেণ্ট কৰাই নাছিলোঁ গতিকে আমি এডভাৰটাইজমেণ্ট নকৰা পোষ্টৰ এগেইনষ্টে আমি এতিয়া ৰিক্ৰুটমেণ্ট কৰিব নোৱাৰোঁ যিটো আমি সংখ্যা এডভাৰটাইজ কৰিছিলোঁ সেই সংখ্যাটো আমি বঢ়াব নোৱাৰোঁ তাৰ কাৰণে দ্বিতীয় পৰ্যায়ৰ যোনটো বিজ্ঞাপন সেই বিজ্ঞাপন আমি বা ৰিক্ৰুটমেণ্ট প্ৰচেছ সেইটো আমি আৰম্ভ কৰিব লাগিব আমি যিখিনি পোষ্ট এডভাৰটাইজ কৰিছোঁ তাত ভেকেন্সি সাপেক্ষে পৰৱৰ্তী লিষ্ট ওলাব যদি ভেকেন্সি নাই তেনেহ'লে নোলায় তেওঁলোকে কৈছে ইমান পোষ্ট খালী থাকি গ'ল আমি ৰিজাৰ্ভেশ্যন ৰুলটো ফ'ল' কৰিব লাগে বহু পোষ্ট হয় খালী আছে কিন্তু সেইটো STPৰ কাৰণে আছে বা ST হিলছৰ কাৰণে আছে আমাৰ যিসকল PWD কেণ্ডিডেট পাৰ্চনছ উইথ ডিজেবিলিটি দিব্যাংগ ব্যক্তিৰ কাৰণে সংৰক্ষিত পদ সেই পদটো আমি ডিৰিজাৰ্ভ কৰিব নোৱাৰোঁ সেই পদটো জেনেৰেল কেণ্ডিডেটক দিব পৰা নাযায় গতিকে এনেধৰণৰ সংৰক্ষিত কিছু আসন হয়তো খালী থাকি যাব যিখিনি আমি কেণ্ডিডেটৰ অভাৱৰ কাৰণে আমি পূৰণ কৰিব নোৱাৰিম